আজি আমি 2024 চনৰ গ্ৰেড 4 এক্সামত আহি যোৱা এই মেথছৰ কুৱেশ্যনটো সমাধান কৰিম। যদি 460 টকা আমি 10জন পুৰুষ 16 গৰাকী মহিলা আৰু 20টা শিশুৰ মাজত সমানে ভাগ কৰি দিওঁ তেন্তে প্ৰত্যেকে পোৱা অংকৰ পৰিমাণ কিমান হ'ব? ইয়াত আমাক 4টা এনচাৰ দিয়া আছে। এই 4টা এনচাৰৰ ভিতৰত কোনটো শুদ্ধ হ'ব আমি কৰিছোঁ। আমি প্ৰথমতে পুৰুষ, মহিলা আৰু শিশুৰ সংখ্যা কি কৰিম? যোগ কৰিম। যোগফল কিমান পাব? ইয়াৰ লগত 460টোক কি কৰিম? ডিভাইডেড কৰিম। 10 গৰাকী পুৰুষৰ সংখ্যা 10 গৰাকী আৰু 16 গৰাকী মহিলা কিমান আছে? 16। শিশু কিমান আছে? 20। কিমান হ'ব? 6, 2, 3, 4, 46। আমি এই 46এদি 460 টকাটোক কি কৰিম? ডিভাইড কৰিম। 460 ডিভাইড 46। আমি 46এদি 460ক ডিভাইড কৰিম। কিমান বাৰ যাব? 10 বাৰ যাব। 460। ইয়াৰ উত্তৰটো হ'ব 10 টকাকৈ পৰিব।